শুৱা পৰা উঠি চাহ পানী খাই পেলাই বোলো কামলৈ যাওঁ। আৰে চকুৰ আগতে কি দেখিছোঁ, আজি কি বাৰ? আজি দেওবাৰ নেকি? কাৰণ আমাৰ ঘৰত দেওবাৰেহে এনেকৈ কাপোৰ কানি ইমান ভয়ংকৰ হাৰত ধৰে। দেওবাৰ যদি তেতিয়াহ'লে আজি বলক খানাকে বনাওঁ। ছানডে মতলব যিহেতু ফান ডে, বলক আজি বনাওঁ চিলি চিকেন। তাৰ কাৰণে প্ৰথমতে বাতি এটা ল'লোঁ আৰু বাতিটোত লৈ পেলাই দিলোঁ মাংসখিনি বাপেকে, আৰু লগতে দিলোঁ আদা নহৰুৰ পেষ্ট নহয়, নিজে গুড়া কৰি লৈছোঁ, কষ্ট কৰি খুন্দনাত মাৰি একদম পূৰা ক্লিয়াৰ কৰি লৈছোঁ। লগতে দিলোঁ নেমু চেপি তাত, আৰু লগতে দিলোঁ কৰ্ণফ্ল'ৰ। এইটো পাউডাৰে মানে ক্ৰিস্পিনেছটো আনিব। লগত আৰু কি দিম, আটা আছিলে, আটাকো দি দিলোঁ বাপেকে, যি আছে যি নাই, যি বনিব। ৰেড চিলি দিলোঁ, আৰু লগতে যি আছিল মছলা আৰু এইটো জিৰা পাউডাৰো অকণমান দি দিলোঁ। দিয়াৰ পিছত থাকিল ধনিয়া পাউডাৰ, সেইটোও দিলোঁ, মানে মছলা যি আছে চব দিছোঁ। আৰু লগতে দিলোঁ এইটো হৈছে নিমখ দিয়াৰ পিছত ইয়াক অকণমান পূৰা মেৰিনেট কৰি লৈছোঁ। লগে আহি গ'ল মোৰ লিজেণ্ডেৰী কেৰাহীটো, আৰু তাত দিলোঁ তেলত যিমানখিনি মাংস আছিল সেইখিনি ধুনীয়াকৈ একদম ফ্ৰাই কৰি দিলোঁ। চাওক না কি ধুনীয়া হৈছে, বাপৰে ধুনীয়া সিজিছে। এতিয়া তাৰ পিছৰ পৰ্যায়টো লাগিব। ধুনীয়াকৈ পিঁয়াজখিনি ধুনীয়াকৈ কাটি ল'লোঁ, আৰু এইফালে জলকীয়া সৰু সৰু কাটি লৈছোঁ, এইফালে আদা নহৰু ধুনীয়াকৈ সৰু ৰ'ব ধনিয়া পাহৰিলোঁ, আকৌ ধুমাধুম গৈছোঁ ধনিয়া আনিবলৈ। মানে ঘৰৰ ধনিয়া আৰু টেনশ্যন নাই, আনি ল'লোঁ। প্ৰথমতে আকৌ এটা নতুন কেৰাহী, সেইখিনিতো ভাজি ল'লোৱেই, নতুন কেৰাহীত আদা নহৰু যিখিনি আছিল সৰু সৰুকৈ কাটা সেইখিনি ধুনীয়াকৈ দি ল'লোঁ। দি লৈ পেলাই বোলো অলপ হেৰি কৰি লওঁ। জলকীয়া সৰু কাটি লৈছিলোঁ যে সেইখিনিও পেলাই দিলোঁ বাপেকে। চাওক না কালাৰটো কিবা এটা ভাল লাগি আছে, মৰম লগা কালাৰ। পিঁয়াজ আছিলে, পিঁয়াজ এনেকুৱাকৈ কাটি ল'ব দেই। তাৰপিছত আৰু লগতে চচ, মিঠা জ্বলা যি আছে দি দিয়ক, কি আছে চয়া চচটো মই মষ্ট ইম্পৰ্টেণ্ট বস্তু, চয়া চচ অকণমান বেছিকৈ দি দিয়ক। তাৰপিছত চাওক কালাৰ, গোন্ধ ধুনীয়া। জলকীয়া গুড়ি অকণমান দি দিব, যি আছে জলকীয়া গুড়া দি দিব। ৰেষ্টুৰেণ্ট ষ্টাইলত বনাইছোঁ আজি। আৰু কৰ্ণফ্ল'ৰটো যে আছিল যে সেই অকণমান পানী দি পেলাই বাতিত দি পেলাই দি দিয়ক। তাৰপিছত চাব মানে গাঢ়াটো হৈ যাব, পূৰা ধুনীয়া গাঢ়া হৈ যাব একদম। আৰু যে গোন্ধ, ইমান ধুনীয়া গোন্ধ ওলাইছে। আৰু মাংসখিনি যে ভাজি থৈছিলোঁ যে সেইখিনি মাংস দি দিয়ক লগতে, যি আছে যি নাই। আজি। আৰু এটা ইণ্টাৰেষ্টিং কথা, জীৱনত প্ৰথমবাৰৰ কাৰণে বনাইছোঁ কিন্তু দেই, প্ৰথমবাৰে বনাইছোঁ, একদম চালিয়া হৈছে। চাওক না কালাৰ চাবচোন, কালাৰ চাওক, এই চাওক না কি ধুনীয়া হৈছে। আৰু ধনিয়া যে আছিল, ধনিয়া একেদম ধনিয়া পূৰা লগাই দিয়ক, ধুনীয়া লাগিছে। ষ্ট্ৰাকচাৰটো মানে দেখিবলৈ কিবা এটা ধুনীয়া লাগিছে, মানে ৰেষ্টুৰেণ্টত যেনেকুৱা লাগে তেনেকুৱা এটা আহিছে। চাওক না ফিলটো, বাপৰে। গাইজ সম্পূৰ্ণ হৈ গ'ল, আৰু এতিয়া টেষ্ট কৰি চাওঁ কেনেকুৱা কি বনিছে ন। কিন্তু একদম ৰেষ্টুৰেণ্ট ষ্টাইলৰ লাগিছে দেখিবলৈ। এইটো চাওক না কি ধুনীয়া ন, ৰেষ্টুৰেণ্ট ষ্টাইল। খাই চাওঁ, ধুনীয়া একদম মিঠা চয়া চচৰ ফ্লেভাৰ, আৰু সেই বন্ধাকবি লৈ লৈছোঁ।